নমস্কাৰ, মই পৰিদাস। মই আজি আপোনালোকক এখন উপন্যাসৰ কাহিনী আগবঢ়াম। যিখন উপন্যাস মোৰ সপোন আছিলে পঢ়াৰ বা কাহিনীটো জনাৰ, আৰু সেইখন উপন্যাস আপোনালোকে হয়তো জানে, অঘৰী আত্মাৰ কাহিনী। এইখন উপন্যাস মোৰ সপোন আছিলে আৰু এতিয়া মই পঢ়িছোঁ, কাহিনীটো জানিছোঁ। আপোনালোককো মই খণ্ড খণ্ড হিচাপে আগবঢ়াম। যিসকলে কিতাপ পঢ়িবৰ বাবে এলাহ বা কিতাপ পঢ়াত ইমান মন নাই কিন্তু কাহিনীটো জনাৰ মন আছে, তেওঁলোকে মোৰ ভিডিঅ' চাব পাৰে। মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকে উপন্যাসৰ কাহিনীবোৰ জানিব পাৰে। আহক আজি প্ৰথম খণ্ডটোলৈ আপোনালোকক লৈ যাওঁ। এজন ডেকা ল'ৰা আছিলে। এজন ডেকা ল'ৰা বুলি ক'ব নোৱাৰি, বিশেষ এজন ডেকা মানুহ আছিলে। সেই ডেকা মানুহজনে এটা পুৰণা দিনৰ কুৰ্তা পিন্ধিছিলে। সেই কুৰ্তাটো বহুত পুৰণা দিনৰে আছিলে। দেখাত বহুত পুৰণা দিনৰ মানুহ যেন লাগিছিলে সেই মানুহজনক। আৰু সেই মানুহজনে এযোৰ বিশেষ চশমা পিন্ধিছিলে। সেই চশমাযোৰ সোণালী ৰঙৰ আছিলে আৰু ফ্ৰেমটো মিহি আছিলে। তেখেতৰ চুলিবোৰ আউলি বাউলি হৈ আছিলে। তেখেতক দেখিলেই গম পায় যে চুলিখিনি তেওঁৰ যত্ন ইমান বিশেষকৈ নলয়। আউলি বাউলি হৈ আছিলোঁ যদিও তেখেতক এনেকুৱা নহয় তেখেত যে জংঘলী মানুহ আছিলে বা তেখেত যে একদম পুৰণি মানুহ বা আদিম যুগৰ মানুহ আছিল, তেনেকুৱা নাছিলে। কিন্তু এজন সাধাৰণ ব্যক্তি। সেই সাধাৰণ ব্যক্তিজনে এদিন গাড়ী লৈ নিৰঞ্জনহঁতৰ ঘৰৰ বাটত গাড়ীখন ৰখাইছিলে আৰু সেই মানুহজন নিৰঞ্জনহঁতৰ ঘৰৰ ভিতৰলৈ সোমাই গৈছিলে। আৰু সেই মানুহজনে ঘৰত কোন আছে বুলি সুধিছিলে। আৰু সেই ঘৰৰ পৰাই এজন সুন্দৰী নাৰী, যাৰ নাম আছিলে অপৰাজিতা, তাই ওলাই আহিয়ে তেখেতক দেখিয়ে এটা মিচিকে হাঁহিৰে কৈছিলে, কাক বিচাৰিছে? আৰু সেই ডেকাজনে ক'লে, এইটো নিৰঞ্জনৰ ঘৰ হয়নে? আৰু তেখেতে ক'লে, হয়, আহক বহক। তেখেতে একো প্ৰশ্ন নকৰাকৈ ভিতৰলৈ সোমাই আহিলে আৰু নিঃসন্দেহে তেখেতে চোফাত বহি এটা বিড়ি হুপিবলৈ ধৰিলে। অপৰাজিতাটো আচৰিত, কি মানুহ? তেখেতে নিজে অপৰাজিতাক চিনাকি দিছে, তেখেত ক'ৰ পৰা আহিছে। তেখেতে নিজে না কৈছে নিৰঞ্জন কোন তেখেতৰ, না অপৰাজিতাই তেখেতক চিনি পাইছে। তেওঁ ডাইৰেক্ট ভিতৰত আহি এটা বিড়ি হুপিব ধৰিছে। অপৰাজিতা আচৰিত। সেই ডেকা ব্যক্তিজনে অপৰাজিতাক ভালদৰে নিৰীক্ষণ কৰিছিলে আৰু তেতিয়া দেখিছিলে অপৰাজিতাৰ দেহত একেবাৰে বয়সৰ চাপ একেবাৰে নাছিলে। এজনী সুন্দৰী নাৰী, কিন্তু শিৰত সেন্দুৰ। তেতিয়াই তেখেতে অনুমান কৰিছিলে যে নিৰঞ্জনৰ মিছেছ হ'ব। আৰু অপৰাজিতাৰ চকুত এযোৰ গগলছ আছিলে। তেখেত আচৰিত হৈছিল, ঘৰতে গগলছ কোনে পিন্ধি থাকে? অপৰাজিতাক তেখেতে সুধিলে, আপুনি হয়তো মোক চিনি নাপাব। অপৰাজিতায়ো সন্মতি দিলে, হয়, মই আপোনাক চিনি পোৱা নাই। সেই ডেকা ব্যক্তিজনে আকৌ ক'ব ধৰিলে, নিৰঞ্জনৰ আপুনি মিছেছ হয়তো। তেখেতে ক'লে, হয়। নিৰঞ্জন ঘৰত নাই? তেখেতে ক'লে, নাই। হ'ব দিয়ক, নিৰঞ্জন ঘৰত নাই যদি মই আহিছোঁ। আৰু অপৰাজিতাই ক'লে, নাই নাই, বহক, আপুনি ক'ত যায়? নতুনকৈ আহিছে, একো নোখোৱাকৈ যাবনে? এই আহি পাবহি তাই আমাৰ এখেত, আপুনি বহকচোন অলপ। প্ৰথম খণ্ডটো ইমানেই আছিলে। নিৰঞ্জন কোন, সেই ডেকা ব্যক্তিজন কোন, নিৰঞ্জন সেই ডেকা ব্যক্তিজনৰ মাজৰ সম্বন্ধ কোন, আৰু অপৰাজিতা সঁচাই নিৰঞ্জনৰ পত্নী আছিল নে নাই, সেইটো চাবলৈ আপোনালোকে অপেক্ষা কৰক মোৰ দ্বিতীয় খণ্ডলৈ। আহিছোঁ, নমস্কাৰ।